নমস্কাৰ ষ্টুডেণ্টছ, পুনৰবাৰ আসাম জ্ঞান কি মই ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। চ' আজি মই লৈ আহিছোঁ তোমালোকৰ বাবে আমাণ্ডা পাৰ্টিৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে হ'ল, আৰু আমাণ্ডা পাৰ্টি তোমালোকক MCQ দিয়া হৈছে, তোমালোকক ডেছক্ৰিপশ্যনত দি দিম, আৰু পাৰ্ট ভিত্তিক যিমানখিনি প্ৰশ্ন উত্তৰ আছে সেইটো মই তোমালোকক ডেছক্ৰিপশ্যনত দি দিম, সেইটো গৈ তোমালোকে চাই ল'বা। অ'কে, সেইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়। তোমালোকে ভালকৈ কিতাপ উলিয়াই লোৱা আৰু নোটবুক পেন উলিয়াই লোৱা, ভালকৈ তোমালোকে নোট কৰি ৰাখিবা। অ'কে, চ' আজি আমি প্ৰথমত জানিব লাগিব আমাণ্ডা, হয়নে? আমাণ্ডা পাৰ্টিৰ লেখক কোন আমাৰ আছিলে? ৰবিন ক্লেইন হ'ল, ৰবিন ক্লেইন। অ'কে, ব'লা আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। সেইটো আহিছিলে তোমালোকৰ 2020 চনত। অ'কে, 2020 চনত। ইজ আমাণ্ডা এ ষ্টুডেণ্ট? আমাণ্ডা ষ্টুডেণ্ট আছিলে, সেইটো হৈছে হাউ ডু ইউ ন', সেইটো কেনেকৈ জানা তুমি? হ'ল, য়েছ, কি আছিলে? আমাণ্ডা যে ষ্টুডেণ্ট, আমাণ্ডা এজনী ষ্টুডেণ্ট আছিলে, হয়নে? সৰু ছোৱালী আছিলে। বিকজ হাৰ পেৰেণ্ট ৰিপিটেডলি টেলছ হাৰ টু কমপ্লিট হাৰ হোমৱৰ্ক, এনেকৈ বাৰে বাৰে কৈ থাকে কি তাইক হোমৱৰ্ক কৰা, হয়নে? হোমৱৰ্ক কমপ্লিট কৰা, ৰুম ক্লিন কৰা, সেইবোৰ কথা কৈ আছিলে, হয়নে? তাৰ পৰা আমি গম পাওঁ যে আমাণ্ডা ইজ এ ষ্টুডেণ্ট। অ'কে, চ' আমি 2 নম্বৰ প্ৰশ্নত যাওঁ। হাউ অল্ড ইজ আমাণ্ডা? তাৰপিছত কি দিয়া আছে? হাউ ডু ইউ ন' ইট? আমাণ্ডা বয়স কিমান সুধিছে আৰু কেনেকৈ তুমি জানা? আমাণ্ডা ইজ 9 to 12 years old, নহ'লে বা 12 to 13 বুলি লিখিব পাৰা তোমালোকে। অ'কে, তাৰ দুটাৰ ভিতৰত এটা লিখিলে হ'ল। চি ইজ এ টিনেজাৰ। হাৰ মাদাৰ্ছ কনষ্টেণ্ট ইনষ্ট্ৰাকশ্যনছ ষ্টপ স্লাছিং, ক্লিন room, do homework are typical parental attempts to install discipline in a young child. Okay, মনত থাকিব। কুৱেশ্যন নম্বৰ 3 চোৱা কি দি আছে? চকলেট ৱাজ হাৰ্মফুল আমাণ্ডাছ। কিহৰ কাৰণে চকলেটটো হাৰ্মফুল আছিলে আমাণ্ডাৰ কাৰণে, হয়নে? সেইটো কথা সুধিছে, সেইটো 23 আহিছিলে তোমালোকৰ। অ'কে, সেইটো একনেৰ কাৰণে, হয়নে? সেইটো হৈছে একনেৰ কাৰণে হৈছিলে। এনচাৰ চাই লোৱা। তাৰপিছত কুৱেশ্যন নম্বৰ 4ত কি দিয়া আছে? ইজ দ্য পয়েম আমাণ্ডা দ্য মাদাৰ আস্কছ হাৰ ডাটাৰ নট টু, মানে আমাণ্ডাক কোনটো নকৰিবলৈ কৈছিলে, কোনটো কাম নকৰিবলৈ কৈছিলে? হয়তে বাইট হাৰ নেইলছ, হয়নে? তাই যে নখটো কামুৰি থাকে, হয়নে? সৰু বাচ্ছাৰ সময়ত যেনেকৈ নখ কামুৰি থাকে তেনেকৈ কামুৰি থকাৰ কাৰণে সেইটো নকৰিবলৈ কৈছিলে। অ'কে, চ' এতিয়া আমি 5 নম্বৰ প্ৰশ্নত চাম। 5 নম্বৰ প্ৰশ্নত আমাক কি দিয়া আছে? ইন হাৰ ইমেজিনেৰী ৱৰ্ল্ড আমাণ্ডা প্লেজ দ্য ৰোল অফ, যেতিয়া নেকি সি ইমেজিনেৰী ৱৰ্ল্ডত, অ'কে, কি দেখিছিলে? এ মাৰমেইড এণ্ড অৰফান আছিলে, হয়নে? সেইটো আহিছিলে তোমালোকৰ এক্সামত। অ'কে, 2024 চনত আহিছিলে। তাৰপিছত 6 নম্বৰ প্ৰশ্নত চোৱা কি দিয়া আছে? হোৱাট কুড আমাণ্ডা ডু ইফ চি ৱেৰ এ মাৰমেইড? যেতিয়া আমাণ্ডাই মাৰমেইড হয় তেতিয়া কি মনত আহিছিলে? আমাণ্ডা ইমেজিনছ ডেট ইফ চি ৱেৰ এ মাৰমেইড চি কুড ছুইম ফ্ৰীলি ইন দ্য অ'চিয়ান, হয়নে? সাগৰত সাঁতুৰিবলৈ মন কৰিছিলে। এক্সপ্ল'ৰ আণ্ডাৰ ৱাটাৰ ৱৰ্ল্ডছ এণ্ড এস্কেপ ফ্ৰম দ্য কনষ্ট্ৰেইনছ, হ'ল, কনষ্ট্ৰেইনছ অফ ডেইলি লাইফ। চাই লোৱা এনচাৰটো তোমালোকে। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি দিয়া আছে? আৰু যদিহে তোমালোকে চেনেলটোত ভিজিট কৰিছা নতুনকৈ, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকে ভিডিঅ'টো চোৱা কিন্তু ছাবস্ক্ৰাইব নকৰা। অ'কে, যেনেকৈ মই ভাল তোমালোকক কুৱেশ্যন দি থাকিব পাৰোঁ, চ' ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো প্ৰেছ কৰি ৰাখি দিবা। অ'কে, 10 নম্বৰটো অলৰেডি দিয়া আছিলে, তোমালোকে তথাপি চোৱা। চকলেট ৱাজ হাৰ্মফুল ফৰ আমাণ্ডাছ, কি একনে, হ'ল। তাৰপিছত কুৱেশ্যন নম্বৰ 8ত কি দিয়া আছে? ইন দ্য ফাৰ্ষ্ট ষ্টেঞ্জা অফ দ্য পয়েম আমাণ্ডা হোৱাট ইজ আমাণ্ডা টল্ড নট টু ডু, কি কৰিবলৈ মনা কৰিছিলে? সেইটো আছিলে আমাণ্ডাছ নট টু ডু বাইট হাৰ নেইলছ। কুৱেশ্যন এনচাৰকেও আহি যাব পাৰে। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি দিয়া আছে? 8 দুটা হ'লে ইয়াত 9 লিখি দিবা। অ'কে, 9 নম্বৰ কুৱেশ্যন। ইন দ্য পয়েম আমাণ্ডা হোৱাট ইজ আমাণ্ডাছ প্ৰাইমেৰী ডিজায়াৰ? আমাণ্ডাৰ প্ৰাইমেৰী ডিজায়াৰ কি আছিলে? টু বি এলন এণ্ড ফ্ৰী, হয়নে? তাই ফ্ৰীকৈ থাকিব বিচাৰিলে, অকলশৰীয়াকৈ থাকিব বিচাৰিছিলে। তাৰপিছত তোমালোকে চোৱা, সেইটো ৱৰ্ড মিনিং হয়, সেই ৱৰ্ড মিনিংবোৰ মনত ৰাখিবা। অ'কে, লেংগুইড মানে ৰিলেক্স হয়, ড্ৰিফটিং মানে মুভিং শ্ল'লি, পেটাৰ্ণ মানে মেক পেটাৰ্ণছ, ট্ৰেংকুইল মানে কাম, মানে লাহেকৈ থকাটো। ঠিক আছে, আৰু তোমালোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তোমালোকে MCQবোৰ চোৱা আৰু পাঠভিত্তিক প্ৰশ্ন উত্তৰবোৰ চাই ৰাখি দিবা।
চ' আজিলৈ ইমানতে সকলোকে ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ'টো লগৰবোৰলৈ শ্বেয়াৰ কৰি দিবা লাইক কৰি দিবা থেংক ইউ